ওম শান্তি। আজিৰ তাৰিখ 10 জুলাই 2022 বৰ্ষ। আজি ৰবিবাৰ। অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলী আৰু আজিৰ ৰিভাইজ তাৰিখ 4 ডিচেম্বৰ 1991 চন। আৰু আজিৰ অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলীৰ সাৰ হৈছে সফল তপস্বী অৰ্থাৎ পবিত্ৰতাৰ ব্যক্তিত্ব আৰু আভিজাত্য সম্পন্ন। সফল তপস্বী অৰ্থাৎ পবিত্ৰতাৰ ব্যক্তিত্ব আৰু আভিজাত্য সম্পন্ন। আজি চাৰিওফালৰ তপস্বী সন্তানসকলৰ স্মৃতি বাপদাদাৰ ওচৰলৈ আহি আছে হওক। কিছুমানে সাকাৰত সন্মুখত স্মৃতিৰ প্ৰতিদানত মিলন উদযাপন কৰি আছে। কিছুমান সন্তানে আকাৰী ৰূপত স্মৃতি আৰু মিলনৰ অনুভৱ কৰি আছে। বাপদাদাই দুয়োটা ৰূপৰেই সন্তানসকলক প্ৰত্যক্ষ কৰি আছে হওক। আজি অমৃতবেলা বাপদাদাই সন্তানসকলৰ তপস্যাৰ প্ৰত্যক্ষ স্বৰূপ চাই আছিল। প্ৰতিগৰাকী সন্তানে নিজৰ পুৰুষাৰ্থ অনুসৰি তপস্যা কৰি আছে। লক্ষ্যও আছে আৰু উৎসাহো আছে। তপস্বী সকলোৱে হয়, কিয়নো ব্ৰাহ্মণ জীৱনৰ বৈশিষ্ট্যই হৈছে তপস্যা। তপস্যা অৰ্থাৎ এজনৰ প্ৰেমত মগন হৈ থকা। সফল তপস্বী বহুত কম আছে। পুৰুষাৰ্থী তপস্বী বহুত আছে। সফল তপস্বীৰ চিন তেওঁলোকৰ চেহেৰা আৰু চৰিত্ৰত পবিত্ৰতাৰ ব্যক্তিত্ব আৰু পবিত্ৰতাৰ আভিজাত্য সদায় স্পষ্ট অনুভৱ হ'ব। তপস্যাৰ অৰ্থই হৈছে মন, বচন, কৰ্ম আৰু সম্বন্ধ সম্পৰ্কত অপবিত্ৰতাৰ অংশ মাত্ৰও নাম চিহ্নও সমাপ্ত হোৱা। আজি বাপদাদাই কৈছে যে তপস্যাৰ অৰ্থই হৈছে মন, বচন, কৰ্ম আৰু সম্বন্ধ সম্পৰ্কত অপবিত্ৰতাৰ অংশ মাত্ৰও নাম চিহ্নও সমাপ্ত হোৱা। যেতিয়া অপবিত্ৰতা সমাপ্ত হৈ যায় তেতিয়া এই সমাপ্তিকেই সম্পন্ন স্থিতি বুলি কোৱা হয়। যেতিয়া অপবিত্ৰতা সমাপ্ত হৈ যায় তেতিয়া এই সমাপ্তিকেই সম্পন্ন স্থিতি বুলি কোৱা হয়। সফল তপস্বী অৰ্থাৎ সদায় স্বতঃ পবিত্ৰতাৰ ব্যক্তিত্ব আৰু অভিজাত্য স্বতঃ পবিত্ৰতাৰ আৰু ব্যক্তিত্ব আৰু আভিজাত্য প্ৰতিটো বচন আৰু কৰ্মৰে দৃষ্টি আৰু বৃত্তিৰে অনুভৱ হওক। পবিত্ৰতা কেৱল ব্ৰহ্মচৰ্য নহয়, সম্পূৰ্ণ পবিত্ৰতা অৰ্থাৎ সংকল্পটো যাতে কোনো বিকাৰে স্পৰ্শ নকৰে। যিদৰে ব্ৰাহ্মণ জীৱনত শাৰীৰিক আকৰ্ষণ বা শাৰীৰিক স্পৰ্শ অপবিত্ৰতা বুলি মানা, সেইদৰে মন বুদ্ধিত কোনো বিকাৰৰ সংকল্প মাত্ৰ আকৰ্ষণ বা স্পৰ্শ, ইয়াকো অপবিত্ৰতা বুলি কোৱা হ'ব। যিদৰে ব্ৰাহ্মণ জীৱনত শাৰীৰিক আকৰ্ষণ বা শাৰীৰিক স্পৰ্শ অপবিত্ৰতা বুলি মানা, সেইদৰে মন বুদ্ধিত কোনো বিকাৰৰ সংকল্প মাত্ৰাও আকৰ্ষণ বা স্পৰ্শ, ইয়াকো অপবিত্ৰতা বুলি কোৱা হ'ব। পবিত্ৰতাৰ ব্যক্তিত্বধাৰী আভিজাত্য সম্পন্নসকলে মন বুদ্ধিৰেও এই বেয়াক স্পৰ্শ নকৰে, কিয়নো সফল তপস্বী অৰ্থাৎ সম্পূৰ্ণ বৈষ্ণৱ। বৈষ্ণৱে কেতিয়াও বেয়া বস্তু স্পৰ্শ নকৰে, গতিকে তেওঁলোকৰ হৈছে স্থূল। তোমালোক ব্ৰাহ্মণ, বৈষ্ণৱ আত্মাসকলৰ হৈছে সূক্ষ্ম। বেয়াক স্পৰ্শ নকৰা, এয়াই হৈছে তপস্যা। ধাৰণ কৰা অৰ্থাৎ গ্ৰহণ কৰা, এয়াতো বহুত স্থূল কথা, কিন্তু সংকল্পটো স্পৰ্শ নকৰা, ইয়াক কোৱা হ'ব প্ৰকৃত বৈষ্ণৱ। কেৱল স্মৰণ কৰাৰ সময়ত স্মৃতিত থকা ইয়াক তপস্যা বুলি কোৱা নহয়। তপস্যা
অৰ্থাৎ পবিত্ৰতাৰ ব্যক্তিত্ব আৰু আভিজাত্য নিজেও অনুভৱ কৰা আৰু আনকো অনুভৱ কৰোৱা। সফল তপস্বীৰ অৰ্থই হৈছে বিশেষ মহান আত্মা হোৱা। আজি বাপদাদাই কৈছে যে সফল তপস্বীৰ অৰ্থই হৈছে বিশেষ মহান আত্মা হোৱা। বিশেষ আত্মাসকলক বা মহান আত্মাসকলক দেশৰ বা বিশ্বৰ ব্যক্তিত্ব বুলি কয়। পবিত্ৰতাৰ ব্যক্তিত্ব অৰ্থাৎ প্ৰতিটো কৰ্মত মহানতা আৰু বিশেষত্ব থকা। ব্যক্তিত্ব অৰ্থাৎ সদায় নিজৰ আৰু আনৰ সেৱাত ব্যস্ত হৈ থকা, অৰ্থাৎ নিজৰ শক্তি, সময়, সংকল্প ব্যৰ্থত নষ্ট নকৰা, সফল কৰা, ইয়াকেই ব্যক্তিত্বধাৰী বুলি কোৱা হ'ব। ব্যক্তিত্বধাৰীয়ে কেতিয়াও সৰু সৰু কথাত নিজৰ মন বুদ্ধিক ব্যস্ত কৰি নাৰাখে। গতিকে অপবিত্ৰতাৰ কথা তোমালোক শ্ৰেষ্ঠ আত্মাসকলৰ আগত সৰু নে ডাঙৰ? সেইবাবে তপস্বী অৰ্থাৎ এনেকুৱা কথাবোৰ শুনিও নুশুনা, দেখিও নেদেখা। এনেকুৱা অভ্যাস কৰিছানে? এনেকুৱা তপস্যা কৰিছানে? নে এনেকৈয়ে ভাবা যে চাবতো নিবিচাৰোঁ কিন্তু দৃষ্টিগোচৰ হয়নে? শুনিবলৈ পোৱানে? যিদৰে কোনো বস্তুৰ সৈতে যদি তোমালোকৰ সংযোগেই নাই তেন্তে সেই বস্তুবোৰ দেখিও নোচোৱা নহয়। যিদৰে ৰাস্তাৰে যোৱা ক'ৰবাত কিবা দেখা যায়, কিন্তু যদি তোমালোকৰ দৰকাৰৰ কোনো কথা নাই তেন্তে দেখিও নোচোৱা নহয় জানো? কাষৰীয়া দৃশ্য বুলি ভাবি পাৰ হৈ যাবা নহয়? সেইদৰে যিবোৰ কথা শুনা চোৱা তোমালোকৰ কামৰ নহয় তেন্তে শুনিও নুশুনিবা, দেখিও নাচাবা। যদি মন বুদ্ধিত ধাৰণ কৰিলা যে এওঁ এনেকুৱা, তেওঁ তেনেকুৱা, ইয়াক কোৱা হ'ব ব্যৰ্থ, বেয়াক স্পৰ্শ কৰিলা। অৰ্থাৎ প্ৰকৃত বৈষ্ণৱবোধ সম্পূৰ্ণ ৰূপত নাই। পবিত্ৰতাৰ ব্যক্তিত্বত শতাংশ কম, অৰ্থাৎ তপস্যাৰ শতাংশ কম। গতিকে বুজিলা তপস্যা কি? এইটো বিধিৰে নিজেই নিজক পৰীক্ষা কৰা। তপস্যা বৰ্ষত তপস্যাৰ প্ৰত্যক্ষ স্বৰূপ পবিত্ৰতাৰ ব্যক্তিত্ব অনুভৱ কৰানে? ব্যক্তিত্ব কেতিয়াও লুকাই থাকিব নোৱাৰে। আজি বাপদাদাই কৈছে যে ব্যক্তিত্ব কেতিয়াও লুকাই থাকিব নোৱাৰে, প্ৰত্যক্ষ ৰূপত নিশ্চয় দেখা যায়। যিদৰে সাকাৰ পিতা ব্ৰহ্মাক দেখিলা, পবিত্ৰতাৰ ব্যক্তিত্ব কিমান স্পষ্টকৈ অনুভৱ কৰিছিল। এই তপস্যাৰ অনুভৱৰ চিন এতিয়া তোমালোকৰ দ্বাৰা অন্যৰ অনুভৱ হওক। চেহেৰা আৰু চৰিত্ৰ দুয়োটাৰ দ্বাৰা অনুভৱ কৰাব পাৰা। এতিয়াও বহুত লোকে অনুভৱ কৰে, কিন্তু এই অনুভৱক নিজৰ দ্বাৰা আৰু অন্যৰ মাজত বিয়পাই দিয়া। আজি ব্যক্তিত্বৰ বিষয়ে শুনালোঁ, পাছলৈ আভিজাত্যৰ বিষয়ে শুনাম। সকলো মিলন উদযাপন কৰিবলৈ আহিছা, গতিকে বাপদাদাও মিলন উদযাপন কৰিবলৈ তোমালোকৰ দৰে ব্যক্ত শৰীৰত আহে। সমান হ'বলগীয়া হয় নহয়? তোমালোক সাকাৰত আছা, গতিকে পিতায়ো সাকাৰ শৰীৰৰ আধাৰ ল'বলগীয়া হয়। আচলতে তোমালোক ব্যক্তৰ পৰা অব্যক্ত হ'ব লাগেনে অব্যক্তজন ব্যক্ত হ'ব লাগে? বিধিয়ে কি কয়? অব্যক্ত হ'ব লাগে নহয়? তেন্তে আকৌ অব্যক্তক ব্যক্তক কিয় আনা? পিতাই আজি সুধিছে যে তেন্তে আকৌ অব্যক্তক ব্যক্তত কিয় আনা? যিহেতু তোমালোকো অব্যক্তই হ'ব লাগে, তেন্তে অব্যক্তক অব্যক্ত হৈয়ে থাকিব দিয়াচোন। অব্যক্ত মিলনৰ অনুভৱ বঢ়াই গৈ থাকা। অব্যক্তজনো ড্ৰামা অনুসৰি ব্যক্তত আহিবলৈ বান্ধ খাই আছে, কিন্তু সময় অনুসৰি, পৰিস্থিতি অনুসৰি অব্যক্ত মিলনৰ অনুভৱ এতিয়া বহুত কামত আহিব। সেইবাবে
অনুভৱক ইমান স্পষ্ট আৰু সহজ কৰি গৈ থাকা যাতে সময়ত এই অব্যক্ত মিলন সাকাৰৰ সমানেই অনুভৱ হয়। বুজিলা? সেই সময়ত এনেকৈ নকবা যে মোৰতো অব্যক্ততকৈ ব্যক্ততহে মিলন উদযাপন কৰাৰ অভ্যাস আছে। যেনেকুৱা সময় তেনেকৈয়ে মিলন উদযাপন কৰিব পাৰা। বুজিলা? যিয়ে য'ৰ পৰাই আহিছা এই সময়ত সকলো মধুবন নিবাসী নে নিজক মহাৰাষ্ট্ৰ নিবাসী, উৰিষ্যা নিবাসী বুলি ভাবা। আচলতেতো মধুবন নিবাসী হোৱা। এয়া সেৱাৰ অৰ্থে ভিন্ন ভিন্ন স্থানলৈ গৈছা। ব্ৰাহ্মণ অৰ্থাৎ মধুবন নিবাসী। আজি বাপদাদাই কৈছে যে ব্ৰাহ্মণ অৰ্থাৎ মধুবন নিবাসী। সেৱা স্থানলৈ গৈছা, সেইবাবে সেৱা স্থানক মোৰ এয়াই স্থান বুলি কেতিয়াও নাভাবিবা। বহুত সন্তানক স্থান সলনি কৰিবলৈ ক'লে তেতিয়া কয় নহয়, আমাক পাঞ্জাৱ নতুবা উৰিষ্যালৈ পঠিয়াওক। প্ৰকৃততে পাঞ্জাৱ উৰিষ্যাৰ হোৱা নে মধুবনৰ হোৱা? তেনেহ'লে কিয় কোৱা আমি পাঞ্জাৱৰ, গতিকে পাঞ্জাৱলৈকে পঠিয়াওক। গুজৰাটৰ, গতিকে গুজৰাটলৈকে পঠিয়াওক। স্থান সলাবলৈ সাজুনে? শিক্ষকসকল সাজুনে? কাৰোবাক যি স্থানলৈকে সলনি কৰোঁ সাজু আছানে? চোৱা, দাদীয়ে সকলোকে নেতিবাচক প্ৰমাণপত্ৰ দি আছে। বাৰু এয়াও এপ্ৰিলত কৰিম। যিসকলে স্থান সলনি কৰিবলৈ সাজু আছে তেওঁলোকেই সাক্ষাৎ কৰিবলৈ আহিবা। সেৱা কেন্দ্ৰলৈ গৈ ভাবিবা, যদি নাথাকোঁ তেন্তে এওঁৰ কি হ'ব, মোৰ কি হ'ব। কম বেছি পৰিমাণে কাষৰীয়াও কৰিবা। বাপদাদাৰ পৰা পিতাই কৈছে যে কম বেছি পৰিমাণে কাষৰীয়াও কৰিবা। বাপদাদাৰ পৰা তপস্যাৰ পুৰস্কাৰ ল'ব বিচৰা আৰু বাপদাদাক তপস্যাৰ পুৰস্কাৰ দিবও বিচৰা নে কেৱল ল'ব বিচৰা? সকলোৱে সেৱা কেন্দ্ৰৰ পৰা সমৰ্পিত হৈ আহিবা। নতুন ঘৰৰ প্ৰতি আসক্তি আছে নেকি? পৰিশ্ৰম কৰি সাজিছা নহয়? য'ত মোৰ ভাৱ আছে তাত তপস্যা কাক কোৱা হ'ব? তপস্যা অৰ্থাৎ তোমাৰ আৰু তপস্যা ভংগ হোৱা মানে মোৰ। বুজিলা? এয়াতো সকলো কম বয়সীয়া শিক্ষক ক'ব আপত্তি নাই, ইয়াৰ পৰা তালৈ গুচি যাম। ডাঙৰ হ'লে পিতাই কৈছে যে ডাঙৰসকলে অলপ ভাবিবলগীয়া হয়। বাৰু যিসকল সেৱা কেন্দ্ৰলৈ আহোঁতা আছে তেওঁলোকেও ভাবিব চাগৈ আমাক শিক্ষক গুচি যাব। তেওঁলোকেও ভাবিব চাগে আমাৰ শিক্ষক গুচি যাব। তোমালোক সকলো সদা প্ৰস্তুত হৈ আছানে? যিয়ে যলৈকে গুচি নাযাওক নে ক'বা যে আমাকতো এগৰাকীয়ে শিক্ষক লাগে। যিসকলে ভাবা যে যিয়েই শিক্ষক নাপাওঁ তাতেই সন্তুষ্ট তেওঁলোকে হাত উঠোৱা। যিয়েই শিক্ষক নোপোৱা তাৰ বাবে বাপদাদা দায়বদ্ধ, দাদী দিদি দায়বদ্ধ, তেওঁলোকে হাত উঠোৱা। এতিয়া এয়া টিভিততো ওলাল নহয়, সকলোৰে ফটো টিভিত উলিওৱাৰ পাছত চাম। অন্তিম কাকতৰ প্ৰশ্নই এইটো আহিব, নষ্টমোহা স্মৃতিস্বৰূপ। গতিকে অন্তিম কাকতৰ বাবেতো সকলো তৈয়াৰ হ'বই লাগিব। আখৰা কৰিবা নহয়। সংমণ্ডলৰ মুখ্য সঞ্চালিকাকো সলনি কৰিম। সংমণ্ডলৰ মুখ্য সঞ্চালিকাকো বাপদাদাই কৈছে যে সলনি কৰিম। পাণ্ডৱসকলকো সলনি কৰিম। তোমালোকৰ আছেই বা কি? বাপদাদাই দিলে আৰু বাপদাদাই ল'লে। বাৰু সকলো সদা প্ৰস্তুত, সেইবাবে এতিয়া কেৱল হাত উঠোৱাৰ বাবেই অভিনন্দন জনাইছোঁ। চাৰিওফালৰ সফল তপস্বী আত্মাসকলক সদায় পবিত্ৰতাৰ ব্যক্তিত্বত থাকোঁতা, সদায় পবিত্ৰতাৰ অভিজাত্যত থাকোঁতা
সদায় সঁচা সম্পূৰ্ণ বৈষ্ণৱ আত্মাসকলক সদায় সময় অনুসৰি নিজক পৰিৱৰ্তন কৰোঁতা বিশ্ব পৰিৱৰ্তক। এনেকুৱা সৰ্বদা যোগী সহযোগী স্ৰোতযোগী মহান আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰো বাপদাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। বাপদাদাৰ দলসমূহৰ লগত সাক্ষাৎকাৰ। সকলোৱে তপস্বী আত্মা হওঁ এনেকুৱা অনুভৱ কৰানে? তপস্বী আৰু পিতাই কৈছে যে তপস্বী অৰ্থাৎ একমাত্ৰ পিতা, দ্বিতীয় কোনো নাই। এনেকুৱা হয়নে দ্বিতীয় কোনোবা আছে? এতিয়াও কোনোবা আছে নেকি? কোনো ব্যক্তি নতুবা কোনো বৈভৱ? এজনৰ বাহিৰে অন্য কোনো নাই নে অলপ অলপ আসক্তি আছে? নিমিত্ত হৈ সেৱা কৰা এয়া বেলেগ কথা, কিন্তু য'ত আসক্তি থাকিব ব্যক্তিৰ প্ৰতিয়ে হওক বৈভৱৰ প্ৰতিয়ে হওক, আসক্তিৰ চিন হৈছে তালৈ বুদ্ধি নিশ্চয় যাব, মন নিশ্চয় দৌৰিব। গতিকে পৰীক্ষা কৰা যে গোটেই দিনটোত মন আৰু বুদ্ধি কলৈ গ'ল, কলৈ কলৈ দৌৰে। বাপদাদাই কৈছে যে গতিকে পৰীক্ষা কৰা যে গোটেই দিনটোত মন আৰু বুদ্ধি কলৈ কলৈ দৌৰে। কেৱল পিতা আৰু সেৱাৰ বাহিৰে মন বুদ্ধি অন্য কলৈতো নাযায়। যদি যায় তেন্তে আসক্তি আছে। যদি ব্যৱহাৰ কৰা যিয়েই কৰা সেয়াও নিমিত্ত হৈ, মোৰ নহয় তোমাৰ। মোৰ কাম মই চাব লাগে, মোৰ দায়িত্ব এনেকৈ কেতিয়াবা কোৱা নেকি? কি কৰোঁ মোৰ দায়িত্ব হয় নহয়, পালন কৰিব লাগে নহয়, কৰিবলগীয়া হয় নহয়, এনেকৈ কেতিয়াবা কোৱা নেকি? নে তোমাৰ? গতিকে বাবাই সুধিছে যে এনেকৈ কেতিয়াবা কোৱা নেকি? নে তোমাৰ প্ৰতিয়ে অৰ্পণ মোৰ ক'ৰ পৰা আহিল? এনেকৈও ক'ব নোৱাৰা নেকি? মই চাব লাগে, মই কৰিব লাগে, মোৰেই হয়, পালন কৰিবই লাগিব। মোৰ বুলি ক'লা আৰু বুজা হ'ল। পিতাৰ হয়, পিতাই কৰিব, মই নিমিত্ত হওঁ তেন্তে পাতল। বুজা উঠোৱাৰ অভ্যাসটো নাই। 63 জন্ম বুজা উঠালা নহয়, বহুতৰে অভ্যাস বুজা উঠোৱাৰ আছে। বুজা নুঠোৱাকৈ থাকিব নোৱাৰে। অভ্যাসৰ বাবে বাধ্য হৈ যায়। মোৰ বুলি মানি লোৱা মানে বুজা উঠোৱা। বুজিলা? অলপ কাষৰীয়া কৰি ৰাখিছা, সময়ত কামত আহিবনে? পাণ্ডৱসকলে অলপ বেংকত সঞ্চয়, অলপ হাত খৰচৰ বাবে ৰাখিছা নেকি? অলপো যাতে মোৰ বোধ নাথাকে, মোৰ মানে মলি। মোৰ বাবাই কৈছে যে য'ত মোৰ বোধ থাকিব ত'ত বিকাৰৰ মলি নিশ্চয় থাকিব। আজি বাপদাদাই কৈছে যে পাণ্ডৱসকলে অলপ বেংকত, অলপ হাত খৰচৰ বাবে ৰাখিছা নেকি? অলপো যাতে মোৰ বোধ নাথাকে, মোৰ মানে মলি। য'ত মোৰ বোধ থাকিব ত'ত বিকাৰৰ মলি নিশ্চয় থাকিব। যদি তোমাৰ হয় তেন্তে কি হ'ব? সাঁতুৰি থাকিবা, ডুবি নোযোৱা। সাঁতুৰিবলৈ মজা লাগে নহয়। গতিকে তপস্যা অৰ্থাৎ তোমাৰ, মোৰ নহয়। বাৰু এয়া পূব সংমণ্ডল, সূৰ্য উদয় হয় নহয়। গতিকে পূব সংমণ্ডলৰ সকলৰ ওচৰত পিতাৰ সান্নিধ্যৰ স্মাৰক হিচাপে সূৰ্য সদায় চিকচিকাই থাকে নহয়। সকলোৱে তপস্যাত সফলতা প্ৰাপ্ত কৰি আছা নহয়। তপস্যাত সন্তুষ্ট হোৱানে? নিজৰ খতিয়ানত সন্তুষ্ট হোৱা। আজি বাপদাদাই সুধিছে যে সকলোৱে তপস্যাত সফলতা প্ৰাপ্ত কৰি আছা নহয়। তপস্যাত সন্তুষ্ট হোৱানে? নিজৰ খতিয়ানত সন্তুষ্ট হোৱানে? নে এতিয়া হবা?
এয়াও এক প্ৰকাৰৰ লিফ্ট ৰূপী গিফ্ট। যি গিফ্ট হয় তাৰ বাবে খৰচ কৰিবলগীয়া নহয়, কিনিবলৈ পৰিশ্ৰম কৰিবলগীয়া নহয়। এটাটো হৈছে নিজৰ পুৰুষাৰ্থ। আজি বাপদাদাই কৈছে যে এটাটো হৈছে নিজৰ পুৰুষাৰ্থ আৰু দ্বিতীয়টো হৈছে পিতাৰ দ্বাৰা বিশেষ গিফ্ট পোৱা। গতিকে তপস্যা বৰ্ষ হৈছে এটা গিফ্ট, সহজ অনুভূতিৰ গিফ্ট। যিয়ে যিমান কৰিব বিচৰা সিমান কৰিব পাৰা। পৰিশ্ৰম কম, নিমিত্ত মাত্ৰ আৰু অধিক প্ৰাপ্তি কৰিব পাৰা। এতিয়াও সময় আছে, বৰ্ষ পূৰা হোৱা নাই। এতিয়াতো যি ল'ব বিচৰা ল'ব পাৰা। সেইবাবে সফলতাৰ সূৰ্য পূবত উদয় কৰা। সদায় সকলো আনন্দিত হৈ থাকানে কেতিয়াবা কেতিয়াবা কিবা পৰিস্থিতি আহিলে নিৰানন্দও হোৱা। আনন্দ বাঢ়ি যায়, কমটো নহয়। মায়াজিত হোৱা নে মায়াই ৰং দেখুৱাই দিয়ে। মায়াই যিমানেই ৰং নেদেখুৱাওক, মই মায়াপতি হওঁ। মায়া হৈছে ৰচনা, মই মাষ্টাৰ ৰচয়িতা হওঁ। গতিকে খেল চোৱা, কিন্তু খেলাত পৰাজিত নহবা। যিমানেই মায়াই অনেক প্ৰকাৰৰ খেল নেদেখুৱাওক, তোমালোক চাওঁতাসকলে মনোৰঞ্জন বুলি ভাবি চোৱা। চাই চাই হাৰি নাযাবা। আজি বাপদাদাই কৈছে যে চাই চাই তোমালোক হাৰি নাযাবা। সাক্ষী হৈ উপৰাম হৈ চাই যোৱা। সকলো তপস্যাত আগবাঢ়ি যাওঁতা, গিফ্ট লওঁতা হোৱানে? সেৱা ভাল হৈ আছে, নিজৰ পুৰুষাৰ্থত উৰি আছা আৰু সেৱাটো উৰি আছা। সকলো প্ৰথম হোৱা। সদায় প্ৰথমত থাকিবা, দ্বিতীয়ত নাহিবা। প্ৰথমত থাকিলে সূৰ্যবংশী হ'বা আৰু দ্বিতীয় হ'লে চন্দ্ৰবংশী। প্ৰথম নম্বৰত মায়াজিত হ'ব। কোনো সমস্যা নাই, কোনো অসুবিধা নাই, কোনো প্ৰশ্ন নাই, কোনো দুৰ্বলতা নাই। প্ৰথম নম্বৰ অৰ্থাৎ তীব্ৰ পুৰুষাৰ্থ। যাৰ তীব্ৰ পুৰুষাৰ্থ আছে তেওঁলোক পিছত থাকিব নোৱাৰে। সদায় সাক্ষী আৰু সদায় পিতাৰ সংগী। এয়াই স্মৃতিত ৰাখিবা। আজি বাপদাদাই কৈছে যে সদায় সাক্ষী আৰু সদায় পিতাৰ সংগী, এয়াই স্মৃতিত ৰাখিবা। আৰু আজিৰ বৰদান, সদায় উৎসাহত থাকি নিৰাশাবাদীক আশাবাদী কৰি তোলোতা প্ৰকৃত সেৱাধাৰী হোৱা। আৰু বৰদানৰ ব্যাখ্যা, ব্ৰাহ্মণ অৰ্থাৎ সকলো সময়ত উৎসাহ ভৰা, জীৱনত উৰা আৰু উৰাওতা, তেওঁলোকৰ ওচৰত কেতিয়াও নিৰাশা জাগিব নোৱাৰে। বাপদাদাই কৈছে যে কেতিয়াও তেওঁলোকৰ ওচৰত নিৰাশা জাগিব নোৱাৰে, কিয়নো তেওঁলোকৰ কামেই হৈছে নিৰাশাবাদীক আশাবাদী কৰি তোলা। এয়াই প্ৰকৃত সেৱা। প্ৰকৃত সেৱাধাৰীৰ উৎসাহ কেতিয়াও কম হ'ব নোৱাৰে। উৎসাহ থাকিলে জীৱন জীয়াই থকাৰ মজা থাকে। যিদৰে শৰীৰত শ্বাস প্ৰশ্বাসৰ গতি যথাৰ্থভাৱে চলিলে তাক ভাল স্বাস্থ্য বুলি মান্যতা দিয়া হয়, এনেকুৱা ব্ৰাহ্মণ জীৱন অৰ্থাৎ উৎসাহ নিৰাশা নহয়। এনেকুৱা ব্ৰাহ্মণ জীৱন অৰ্থাৎ উৎসাহ নিৰাশা নহয়। আৰু আজিৰ শ্লোগান, যি হৈ গ'ল সেয়া পাহৰি যোৱা। যি হৈ গ'ল সেয়া পাহৰি যোৱা আৰু হৈ যোৱা কথাৰ পৰা শিক্ষা লৈ আগলৈ সাৱধান হৈ থাকা। যি হৈ গ'ল সেয়া পাহৰি যোৱা আৰু হৈ যোৱা কথাৰ পৰা শিক্ষা লৈ আগলৈ সাৱধান হৈ থাকা। ওম শান্তি।